এইটো চাব আপোনালোকে অসমৰ ৰাইজে আমাৰ গাড়ীখন মেইন ৰোডৰ পৰা 6 ফুট মান ভিতৰত আছে হা মই আপাৰ আসামৰ পৰা তিনিচুকীয়াৰ পৰা আহাতে কালি ৰাতি 11টাই গাড়ী তাৰ পৰা এৰিছোঁ গুৱাহাটী সোমাতে 90 লাগি গ'ল 10 মিনিট বাকী 8টা বাজিব 90 লাগি যাব সেইটো কাৰণে মই এই সোনাপুৰ পাহাৰত গাড়ীখন সাইড কৰিছোঁ কাৰো কোনো অসুবিধা হোৱা নাই এই পাহাৰত সাইড কৰিছোঁ চাই লওক জায়গাটো কেনেকুৱা আছে আৰু 6 ফুট ভিতৰত সাইড কৰিছোঁ তেতিয়াও পুলিচে যে ফাইন মাৰি গ'ল মই আসামৰ মামাক সেইটো সুধোঁ আমি যে গাড়ী চলাই পুলিচে এনেই যে দাদাগিৰি কৰি পইচা লয় এনেই ফাইন মাৰে ৰানিং অৱস্থাত 90 ৰাখি গ'লে কি মই টাউনত সোমাই যাম নি কি নাই এনেকুৱা ভাল জেগা চাই গাড়ী সাইড কৰিম এইটো আপোনালোকে এইটো ব্যৱস্থা কৰি দিব লাগে আমি ড্ৰাইভাৰ হ'লে মানে আমি মানুহ ইমান মানে আমাক সৰু নজৰে আপোনালোকে চাই এইটো কিন্তু ভাল নহয় আৰু গোটেই ড্ৰাইভাৰখিনিকো দুনিয়াত ইমান বেয়া নহয় এইটো বুজিব আমাৰ গাড়ী ইমান ভিতৰত তেতিয়ালৈ পুলিচে কিয় ফাইন মাৰি গ'ল মই গোটেই ৰাতি কালি গাড়ী চলাই অপৰ আসামৰ পৰা আহি আছোঁ আৰু ইয়াতে 6 ফুট মান ভিতৰত হ'ব চাওক ভিডিঅ'টো এৰিয়াটো দেখি লওক আপুনি সোনাপুৰ যোৰাবাট পাৰ হৈ 4 কিলোমিটাৰ ওপৰত যোৰাবাট পাহাৰটো সোনাপুৰৰ এৰিয়াত এতিয়া মই 90 লাগাৰ কাৰণে সাইড কৰাতে এতিয়া এই পুলিচে আহি ফাইন মাৰি গ'ল ফাইনটো মাৰাৰ কাৰণ কি ড্ৰাইভাৰে গাড়ীখন 90 ৰানিং অৱস্থাত লাগিলে ক'ত ৰাখিব এইটো আপোনালোকে অসমৰ ৰাইজে অলপ কমেণ্ট কৰি জনাই দিবচোন আমি গাড়ীখন ৰাখিম ক'ত কাৰণ হ'ল আমি গাড়ী চলোৱা মানুহ হ'লে যে আমাক এনেকুৱা মানে য'তে ত'তে পুলিচে পইচা ল'ব সেইটোতো ভাল নহয় আমি কিমান ক'ৰ পৰা ইমান পইচা আনি দিম দুনিয়াৰ মানুহে ডিউটি কৰে আপোনাৰ 30 দিনত দৰমহা পায় এটা ড্ৰাইভাৰে আপোনাৰ 30 দিনে 60 দিন ডিউটি কৰিব লাগে ৰাতি দিন মিলাই কিনে দৰমহা 30 দিনেৰে পায় তেতিয়া আকৌ পুলিচক পইচা দিব লাগে আৰু আমাৰ দুষ্টটো কি এইটো দেখাই দিবচোন 6 ফুট ভিতৰত গাড়ী মেইন ৰোডৰ পৰা তেতিয়াও ফাইন কাটি গ'ল এইটো ডাইৰেক্ট মই মামাক বিচাৰ দিলোঁ মামা আপুনি নিজে চাই দিবচোন আমাৰ ফাউলটো কি আমাৰ চেহেৰাটো দেখি লওক আমি এই মানুহজন চাই লওক আমি চাই যাম এইটো হলো আমাৰ মামাক অনুৰোধ মামা আমি ড্ৰাইভাৰ হ'লে অলপ সাপোৰ্ট কৰক আমাক এনেই আমাক বিৰাট কষ্ট দি থাকে কিহৰ কাৰণে পুলিচ ড্ৰাইভাৰৰ পিছৰত চুৰ ডাকু ড্ৰাইভাৰৰ পিছৰত MBI ড্ৰাইভাৰৰ পিছৰত ক'ত যাব আমি আমাৰ চব অকে থকা তেতিয়াও আমি ফাইন দি চলিব লাগে এইটো ৰাস্তাত আকৌ গাড়ী সাইড কৰাতো আকৌ সাইড কৰি 6 ফুট ভিতৰত থৈছোঁ গাড়ী তেতিয়া আমাক কোনোবা সোধা নাই ফাইন মাৰি গুচি গ'ল মালিকে এতিয়া হোৱাটছআপত পাঠাইছে ফাইন ৰিচিট মই ক'ৰ পৰা দিম 6000 টকা আপোনালোকে বিচাৰ কৰি ক'বচোন মই গাড়ী চলাই মোৰ ল'ৰা ছোৱালী এনেকুৱা উপাস থাকিব নেকি ঘৰত মইতো এটা ড্ৰাইভাৰ মানুহ অসমৰ আৰ্থিক ব্যৱস্থা মই বহাল ৰাখি আছোঁ মই ট্ৰাক চলোৱা নেশ্যনেল পাৰ্মিটৰ গাড়ী চলাওঁ সেইটোৱে মোৰ চবক মই নমস্কাৰ আৰু মোৰতো কমেণ্টকৈ আপোনালোকে অলপ জনাবচোন এইটো কি ব্যৱস্থা কৰা যায়